বাৰিষা শেষ হোৱাৰ লগে লগে শীতকালীন শাক-পাচলিৰ খেতিৰ বাবে প্ৰস্তুতি চলোৱাৰ সঠিক সময়। শীতকালীন খেতিৰ বাবে কৃষকসকলে কিছুমান বিশেষ দিশত গুৰুত্ব দিয়া উচিত। শীতকালত খেতি কৰাৰ সময়ত কৃষকসকলে সঠিক বীজ বা পুলি নিৰ্বাচন কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, সাৰ প্ৰয়োগ কৰা আৰু ফচল ৰক্ষা কৰাৰ দৰে বিভিন্ন সময়ত বিভিন্ন বিষয়ত মনোযোগ দিবলগীয়া হয়। যদি সময়মতে আৰু সঠিক পদ্ধতিৰে খেতি কৰা যায় তেন্তে কৃষকসকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বহুতো কৃষক খেতি কৰাৰ সময়ত বীজৰ বাবে চিন্তিত হৈ পৰা দেখা যায়। উন্নতমানৰ বীজ ক'ৰ পৰা সংগ্ৰহ কৰিব? বীজ সদায় চৰকাৰী পঞ্জীয়ন থকা বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰাহে ক্ৰয় কৰিব লাগে। অন্যথা য'তে ত'তে পোৱা নিম্নমানৰ বীজ বা পুলিয়ে আপোনাৰ ধন আৰু পৰিশ্ৰম দুয়োটাই হ্ৰাস কৰাৰ সম্ভাৱনা থাকে। এনে লোকচানৰ পৰা হাত সাৰিবলৈ নিজে এখন বিজ্ঞানসন্মত পুলিবাৰী তৈয়াৰ কৰি লোৱাটোৱে উৎকৃষ্ট। বিজ্ঞানসন্মত পুলিবাৰী তৈয়াৰ কেনেদৰে কৰিব লাগে সবিশেষ জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।